তো হাই হেল্ল' নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। তো 2-3 দিন ধৰি বৰষুণ পৰি তো আজি ৰ'দ দিছে, সেয়ে ভাবিলোঁ মই সেই চেগতে আজি আমাৰ গাঁওখনৰ যি বৰষুণ পৰিলে কেনেকুৱা পৰিৱেশ হয় বা ৰাস্তা পথবোৰ কেনেকুৱা হয় বা খেতি পথাৰবোৰ দেখিবলৈ কেনেকুৱা লাগে, তো তাকে আপোনালোকক অলপ দেখাবৰ কাৰণে চেষ্টা কৰিম। তো বলক তেনেহ'লে ভিডিঅ'টো বৰ্তমান পাইছোঁহি আমাৰ গাঁৱৰ মাজৰ ৰাস্তাটো। তো কেনেকুৱা অৱস্থা হৈছে চাব হা। বৰষুণ পৰিলে এনেকুৱা অৱস্থা হৈ গ'ল ৰাস্তা। ইফালে গাড়ী যাব পাৰিব নে মানুহ যাব পাৰিব ভাবি চাওক আপোনালোকে। আৰু ওচৰতে আছে এখন স্কুল, তাত ইফালৰ পৰা বহুত ল'ৰা ছোৱালী স্কুললৈ আহে, অহা যোৱা কৰা অসুবিধা হয় ন। তো চাওক কেনেকুৱা দেখিছে ৰাস্তাটো। এই ৰাস্তাটো PW ৰাস্তাৰ পৰা স্কুললৈ সোমাই আহে বাৰু, গাঁৱৰ ভিতৰলৈ, আৰু স্কুললৈ অহা যোৱা কৰে ল'ৰা ছোৱালীবিলাকে। তো ৰাস্তাটোৰ অৱস্থাটো ইমান বেয়া হৈছে চাওক। সৰুৰে পৰা এতিয়ালৈ ইমানখিনি ডাঙৰ হ'লোঁ, কিন্তু এই ৰাস্তাটো পৰিৱৰ্তন হোৱা নেদেখিলোঁ। সেয়েহে ভাবিলোঁ ভিডিঅ'টো এটা কৰি আপোনালোকৰ মাজলৈ আগবঢ়াওঁ। সেয়া দেখিছে কিমান ডাঙৰ গাঁত, আৰু তাতে পানী জমা হৈ গৈছে। আৰু আছে এনেকুৱা বেয়া ৰাস্তাবোৰ দেখাই আছে। ৰাস্তাৰ অৱস্থা কি। তো আমাৰ গাঁৱৰ ৰাস্তাটোক দেখুওৱা কাৰণটো এইটোৱে যে অৱস্থা কি ৰাস্তা বেলেগ গাঁৱৰ ৰাস্তাৰ তুলনাত বেলেগ গাঁৱলীয়া গাঁৱৰ ৰাস্তাৰ তুলনাত কিন্তু আমাৰ গাঁৱৰ ৰাস্তাটো চাওক অৱস্থা কি গাত। ইফালে না বাইক এখন চলিব, না ভালদৰে চাইকেল এখন চলিব, না ভালদৰে খোজকাঢ়ি মানুহ যাব পাৰিব। আৰু সেইফালে 2-3 ঘৰমান মানুহ আছে, তাৰ পৰা সৰু সৰু ল'ৰা ছোৱালী 3-4টামান স্কুললৈ আহে। আৰু তো শেষত ভিডিঅ'টো এইখিনিতে শেষ কৰিম বুলি ভাবিছোঁ। তো ময়ো আগতে এনেকৈ ভিডিঅ' বনাই পোৱা নাই, কাৰণ কথা এটা ক'বলৈ অলপ আখোজো লাগিছে। বা ভিডিঅ'টো চাব আপোনালোকে, চালে ভালহে পায় নে বেয়াহে পায় কমেণ্ট এটা কৰিব। তো তেতিয়া মোৰ মনত অলপ ভাল লাগিব যে আৰু পাছত এনেকৈ ভিডিঅ'বোৰ দি থাকিবলৈ আপোনালোকৰ মাজলৈ। তো সেয়ে যদি ভাল লাগিছে লাইক এটা কৰিব, কমেণ্ট এটা কৰিব।